প্ৰশ্ন কৰিছিল পুনৰ যে প্ৰভু এই পৃথিৱীত কি ঠাইত তুমি থাকি ভাল পোৱা আৰু তোমাৰ কাৰণে উত্তম স্থাননো কি, এই কথাটো প্ৰভু কোৱাচোন। তেতিয়া ভগৱানে ব্ৰহ্মাক কৈ আছে, ৰাম হেন শুনি দিলো পাছে ব্ৰহ্মা কয় উত্তৰ, ব্ৰহ্মক্ষেত্ৰৰ কথা শুনা সৃষ্টি কৰ, অজগতত কৰি মই যিহেতু তম, অহিকাৰণে নাম মোৰ পুৰুষ উত্তম। হে ব্ৰহ্মা, তেতিয়াহ'লে শুনা, মই তোমাক ইয়াৰ উত্তৰ কওঁ যে ব্ৰহ্মক্ষেত্ৰৰ কথা তুমি শুনিছা নহয়, ব্ৰহ্মক্ষেত্ৰৰ কথা তুমি শুনিছা নহয় ব্ৰহ্মা। সেই ব্ৰহ্মক্ষেত্ৰতে মই কি থাকোঁ বা মই সেয়ে উত্তম স্থান, আৰু সেইকাৰণে মোৰ নাম কি পুৰুষোত্তম। এৰাম ভৈল সিটো ক্ষেত্ৰে মই আপুনি সাক্ষাৎ, পুৰুষোত্তম নামে ক্ষেত্ৰ তাতে সেই প্ৰখ্যাত, বিনা যজ্ঞ দিনা বিনা তপ যোগৰ যুগতি, বিনা যজ্ঞ দান তপ যোগৰ যুগতি, চাৰিও বৰ্ণ কদেয় ভুকুতি মুকুতি। এই পুৰুষোত্তম ক্ষেত্ৰৰ কথা অলপ আগতে কৈছিল নহয়, যে সেই পাহাৰ পৰ্বতৰ কাষত যিখিনি আৰু সাগৰ যে আছে চাৰিওফালে, সাগৰৰ কাষৰ যিখিনি মনোমোহা স্থান, সেইখিনি পুৰুষোত্তম স্থান বুলি নকৈছিল, তাতেই ভগৱানে থকা বুলি কৈছিল। আৰু সেইকাৰণে এতিয়া কৈছে যে সেই পুৰুষোত্তম ক্ষেত্ৰত যদি কোনোবা যায়, তেতিয়াহ'লে তেওঁলোকে কোনো আৰু যজ্ঞ কৰিব নালাগে, দানো কৰিব নালাগে, তপ কৰিব নালাগে, কেৱল সেই স্থানত গ'লে হ'ল। সেই স্থানত গ'লে সকলোৱে মুক্তি পাব পাৰে। গতিকে এই হ'ল জগন্নাথ পুৰী। আমি আচলতে তত্ত্বটো নাজানো, আজি এই অধ্যায়টো পঢ়ি আমি এতিয়া গোটেইখিনি কথা গম পালোঁ। এটা কথাই গম পালোঁ যে পুৰীৰ যি মাহাত্য, পুৰীৰ মাহাত্য এনেই শেষ নকৰে, পুৰীৰ সাংঘাতিক মাহাত্য। গতিকে এতিয়া আমি গম পালোঁ যে ভগৱানে আৰম্ভণিৰ পৰাই সেই পুৰীতে আছে, পুৰীৰ সেই ক্ষেত্ৰতে আছিল। সেই ঠাইখিনিৰ নাম আগতে হয়তো পুৰুষোত্তম আছিল, আৰু পুৰুষোত্তমৰ পৰাই যাই পুৰীত পৰি গ'ল। ৰাম সিটো মহাক্ষেত্ৰ দশ যোজন প্ৰকট, দক্ষিণ সাগৰ তীৰে আছে সিদ্ধবত, যাৰ ছায়াদ পৰখন হৈ মহোদয়, অদৰ হাতে ব্ৰহ্ম সত্য হৈ। তেতিয়াতো কৈছে যে সাগৰৰ পাৰত যি এই আমি অলপ আগতে কৈছিলোঁ নহয়, বিভিন্ন ধৰণৰ গছ বনবিলাক চাৰিওফালে আছিল, পোহৰ পৰ্বত আছিল, যে তাৰে মাজতে কি আছে, এডাল ডাঙৰ গছ আছে। সেই গছডালৰ কি কৈছে নাম? সিদ্ধবট। এই বটে নহয়, পুৰীৰ ভিতৰতো গোটেই বট গছে, হয়নে নহয় কথা? তাকে যে এইফালে গম পাইছোঁ নহয়, চব বটবৃক্ষই। গতিকে সেই বটবৃক্ষত কৈছে এতিয়া যে সেই বটবৃক্ষৰ ছায়া যিবিলাকে পায়, তেওঁলোকে মুক্তি পাই গুচি যাব পাৰে। দৰ্শনে হৈ ব্ৰহ্ম হত্যা হৈ কয়। গতিকে সেই বটবৃক্ষ যদি সেই থানত যায় কোনোবাই দৰ্শন কৰে, সি ব্ৰহ্ম হত্য হ'লেও, অৰ্থাৎ সি যদি বামুণ হত্যা কৰে, তাকে যায় তথাপি তাৰ সেই পাপ মোচন হ'ব। সেইডাল বুলি কথা নাই, চাৰিওফালে সেই গাছে আছে নহয়, গতিকে সেইডাল মুখ্য বুলি ধৰি লৈছে। আৰু ৰাম প্ৰদক্ষিণ কৰি যিটো কৰে নমস্কাৰ, মোৰ থান পাৱে কৰি অপুৰুষ উদ্ধাৰ, প্ৰলয়ত নাহিতো বতৰ বিনা, সেই থানে বতৰ উত্তৰ কিছুপা। তেতিয়াতো কৈছে যে সেই বটবৃক্ষ কোনোবাই যদি প্ৰদক্ষিণ কৰে, প্ৰদক্ষিণ মানে ঘূৰে, সেইকাৰণে সূতামি লৈ চবে ঘূৰি ঘূৰি চাৰিওফালে যদি ঘূৰে, ঘূৰি গ'লে তেওঁলোকৰ কি হয়? পুৰুষে উদ্ধাৰ পায়। অৰ্থাৎ পূৰ্বপুৰুষেও যদি কিবা দোষ কৰিছিল, পাপ কৰিছিল, সেই পূৰ্বপুৰুষে সেই
বটবৃক্ষৰ চাৰিওফালে ঘূৰাৰ পিছত তেওঁলোকৰ পাপ মোচন হৈ যায় আৰু তেওঁলোকে উদ্ধাৰ পাই যায়। আৰু এই বটবৃক্ষৰ আটাইতকৈ এটা ডাঙৰ লক্ষণ কি জানা? এই বটবৃক্ষ যিমানে প্ৰলয় নহওক কোনো দিনে এই বটবৃক্ষৰ মৰণ নাই, কোনো দিনে এই বটবৃক্ষ আৰু মৰি নাযাব। ৰাম দ্বীপদুল আছে তাৰ কি কৰিব মহিমা, বৈদ্যুজৰ আছে তাত আমাৰ প্ৰতিমা, অপ্ৰয়াসে তাকে চাই পাৱে মহোদয়, অপাপী নৰ চলি যাই বিষ্ণুৰ নীলয়। তাতে কৈছে সেই যে দৌল আছে, দৌল মানে মূৰ্তিভাগ, যে ভগৱানৰ যে সেই মূৰ্তিভাগ আছে, সেই প্ৰতিমাবিলাক যে আছে, সেই প্ৰতিমাবিলাক যিবিলাকে চাই বা দৰ্শন কৰে তেওঁলোকে কি হৈ যায়? ভগৱানতে লীন হৈ যাব পাৰে। সমস্ত পাপ বিনাশ হৈ পুৰি যোৱাৰ পিছত তেওঁলোকে মুক্তি পাই গুচি যাব পাৰে। সেইকাৰণে পুৰীত যোৱা মানুহৰ লানি নিচেই গাভীৰ। পুৰীত যি এবাৰ যায়, যোৱাৰ পিছত সি ক'ব লাগিব যে পুৰী আৰু এনেকুৱা, বেলেগ আৰু স্বৰ্গ কতো নাই, বেলেগ আৰু বৈকুণ্ঠ কতো নাই। ৰাম হেন শুনি যমৰাজ কৰিলা গমন, অৱতৰণি কতে মোক পাইল দৰ্শন, প্ৰণামী আহিৰে বুলি লন্ত তুতি বাণী, নম নম জগন্নাথ দেৱ চক্ৰপাণি। যে এই মহিমাৰ কথা ক'লো আৰু তাতেই যি মই থাকোঁ সেই কথাটোকো মই তোমাক ক'লোঁ। আৰু এই কথাটো গম পাই এদিন যমৰাজে মোক বিচাৰি 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 সেইখিনি ঠাই পাই তেওঁ মোক প্ৰণাম কৰি, যমৰাজাই জগন্নাথক প্ৰণাম কৰি তেতিয়া কি কৈছে? কি সুধছি? ৰাম নম নম জ্যোতি ফল দেৱ সনাতন, সৰ্বব্যাপী প্ৰকৃতিৰ পৰ নিৰঞ্জন, বহুবিধ তুতি কৰি কৰন্ত প্ৰণাম, অময়ী বোলো যমক সাধু কোন কাম। এই ভগৱানক কেনেকৈ বিভিন্ন ধৰণৰ সেৱা বা বিভিন্ন ধৰণৰ প্ৰাৰ্থনাৰে স্তুতি কৰাৰ পিছত তেতিয়া ভগৱানে সন্তুষ্ট হৈ যমক কৈছে যে যম তুমি যে আহিলা, কিয়নো আহিলা কোৱাচোন। তেতিয়া ৰাম যমৰাজা বোলে ইটো ক্ষেত্ৰ মাজে হার, ঐন্দ্ৰ নীলময় আত প্ৰতিমা তোমাৰ, পাপী বায় পাপী তাক অপ্ৰয়াসে চাবে, তোমাৰ প্ৰসাদে স্থান শ্বেত দ্বীপে পাৱে। যমৰাজাই যেতিয়া কৃষ্ণ যেতিয়া ক'লা যে হে প্ৰভু তুমি মোক এই কথাটো কোৱা যে তোমাৰ যি এই প্ৰতিমা আছে, এই প্ৰতিমাটো দৰ্শন কৰাৰ পিছতে যদি সকলোৱে মুক্তি পাই গুচি যায়, যমৰ হ'ল চিন্তা মোৰ তাকে গুণি যাব। গতিকে সেইকাৰণে তেতিয়া তোমাৰ প্ৰসাদে স্থান স্থিত, পাপী বা অপাপী তাক অপ্ৰাসে চাৱে, তোমাৰ প্ৰসাদে স্থান স্থিত দ্বীপে পাৱে। অৰ্থাৎ কৈছে কি এতিয়া যে যিবিলাক পাপী হওক যিবিলাক অপাপী হওক, তাৰমানে এতিয়া পুণ্য আৰু পাপী এইবিলাকে যদি সমস্তজনে যদি তোমাক দৰ্শন কৰে তেতিয়াহ'লে সকলোৱে কি হৈ যায়? বৈকুণ্ঠগামী হয়। যদি বৈকুণ্ঠগামী হয় তেতিয়াহ'লে ৰাম মোৰ অধিকাৰ ভৈলা সকলে গুলুপুত, হেন জানি প্ৰতিমা কৰি গুপুত, পাছে মই যমৰায়ৰ বচনত থাকি অপুতি থৈল প্ৰতিমা বালুকায়ে ঢাকি। যমে তেতিয়া কৈছে মোৰ তেতিয়াহ'লে কি প্ৰয়োজন হ'ল? চবে যদি মুক্তি পাই গুচি যায় মই কাক নিম? মই পাপী ঘেনিব লাগে। গতিকে প্ৰভু মই দেখোন নেজ জাগাই নহয় গ'ল। যমৰ এই কথাটো শুনাৰ পিছত ভগৱানে তেতিয়া কৈছে শুনা যম, তুমি যিটো কথা ক'লা সেইটোত মই মান্তি হ'লোঁ, গতিকে মই মোৰ প্ৰতিমা আজিৰ পৰা এই বালিৰ তলত পুতি থলোঁ।
এৰাম পাছে ইন্দ্ৰদ্যুম্নতে অশ্বমেধ যজি কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি দিব্যদোল বান্ধি যেন মতে পুজিলন্ত অলক্ষ্মিত কহিলা হৰি সকল বৃত্তান্ত। যে তেনেকৈ তেওঁ মূৰ্তিটো মাটিৰ তলত সোমাই থোৱাৰ পিছত আমি গম পোৱা মতে তেওঁ এদিন ইন্দ্ৰদ্যুম্ন ৰজাক ভগৱানে সপোন দেখুৱাইছিল যে মোৰ মূৰ্তি তাতে মই পুতি থৈ দিছোঁ সাগৰৰ তলিত, তুমি উদ্ধাৰ কৰা, উদ্ধাৰ কৰি মোৰ মূৰ্তি বনাই তুমি পুনৰ আৰু স্থাপন কৰা, এই কথাটো এদিন কৈছিল। গতিকে এই কথাখিনি ইয়াতে যদিও কোৱা নাই, এইখিনি কথা নোকোৱাকৈ ইয়াতে কৈছে কি যে ইন্দ্ৰদ্যুম্ন ৰজাই তাতেই অশ্বমেধ যজ্ঞ পাতি এই ভগৱানৰ নিৰ্দেশ মৰ্মে তেওঁ কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰাৰ মূৰ্তি সাজি তাতে দোল বান্ধি থৈ দিছিল। ক'ত? জগন্নাথত বা পুৰী। ৰাম ব্ৰহ্মা তপছিলা মুনি অসকলে দুনাই ক্ষেত্ৰে গৈ আকি কৰিলা ইন্দ্ৰদ্যুম্ন ৰায় কহিও হৰিকে শুনো পাছ কথা বোলা ৰাম ৰাম জন্ম নকৰি বৃথা। এই আগৰ কথাখিনি ইন্দ্ৰদ্যুম্নৰ কথাখিনি যে মূৰ্তি যে সজাব লাগে এই কথাখিনি ক'লে লক্ষ্মীৰ আগত সকলোবিলাক কৈ দিলাক যে এনেকুৱা এনেকুৱা ঘটনা, মাজৰ কথাখিনি কোৱা নাই। সেইকাৰণে পুনৰ আৰু ঋষিমুনিবিলাকে এইবাৰ সুধছে ব্ৰহ্মাক যে ব্ৰহ্মা সেই ইন্দ্ৰদ্যুম্ন ৰজাই সেই যে ক্ষেত্ৰত যোৱা বুলি কৈছে, স্থানত যোৱা বুলি কৈছিল, গৈনো তাতে ইন্দ্ৰদ্যুম্ন ৰজাই কি কৰিলে তাকে এবাৰ